হয় নমস্কাৰ। আজি এটি বিশেষ প্ৰতিবেদন লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এটি বিশেষ প্ৰতিবেদন লৈ আজি আপোনালোকৰ মাজত লাইভত আহিছোঁ। মোৰ কেমেৰাৰ সন্মুখত যিজন ল'ৰাক চাই আছে, ল'ৰাজন একচুৱেলি নিজৰ নাম আজমল বুলি কৈ আছে, কিন্তু তেওঁ মুখেৰে মাত দিব নোৱাৰে। তাৰমানে বুবা হয় ল'ৰাজন আৰু কাণতো নুশুনে। কিন্তু এই বিগত কিছুদিন ধৰি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত আছে, কিন্তু তাৰ দেউতাকৰ নাম বা ঘৰৰ ঠিকানা ঠিক ভালকে আমাক ক'ব পৰা নাই। সেয়ে যদি কোনোবাই যুৱকজনক চিনি পায় তেন্তে যুৱকজন বৰ্তমান এই সৰু ল'ৰাজন বৰ্তমান বৰপেটা ৰোড ৰেলৱে ষ্টেচনত আছে। যদি কোনোবাই তেওঁক চিনি পায় বা কোনো ধৰণৰ সংসূত্ৰ পায় তেন্তে বৰপেটা ৰোড ৰেলৱে ষ্টেচনত আহি যুৱকজনক নিজ ঘৰলৈ যাতে লৈ যায়। বিগত কিছুদিন ধৰি তেওঁ এনেকে নোখোৱাকে খোৱা বোৱা হয়তো ঠিক তেনেকে নহয়। বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ কাষত আছে বৰ্তমান। আৰু স্থানীয় যিসকল গাড়ী চালক আছে তেখেতসকলে এই যুৱকজনক প্ৰত্যক্ষ কৰি আমাক খবৰ দিয়াত আমি ঘটনাস্থলীত আহি উপস্থিত হৈছোঁ। তো গতিকে কোনোবাই যদি যুৱকজনক এই সৰু ল'ৰাজনক যদি কণমানিজনক কোনোবাই যদি চিনি পায় তেন্তে অনুগ্ৰহ কৰি বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ পৰা আহি যাতে ল'ৰাজনক ইয়াৰ পৰা লৈ যায়। বয়স আনুমানিক 10 পৰা 12 বছৰ হ'ব। মুখেৰে মাত দিব নোৱাৰে, কিন্তু আমাৰ তাত সি কাগজ কলম দি লিখি দিছে যে তেওঁৰ নাম আজমল হয়। গতিকে কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনক চিনি পায় অনুগ্ৰহ কৰি আমাৰ সৈতে বা বৰপেটা ৰোড ৰেলৱে ষ্টেচনত আহি যাতে যোগাযোগ কৰে। ইতিমধ্যে যিসকল গাড়ী চালক আছে ইয়াৰে বৰপেটা ৰেলৱে ষ্টেচনৰ কাষত থকা তেখেতসকলে যুৱকজনক প্ৰত্যক্ষ কৰি আমাক খবৰ দিছেহি। যুৱকজন বৰ্তমান পুনৰ কৈছোঁ, যুৱকজন নিজৰ নাম ঠিকানা বা দেউতাৰ নাম, মাতৃৰ নাম, ঘৰৰ কাৰোবাৰ নাম ক'ব পৰা নাই। যুৱকজনৰ অকল নিজৰ নাম আজমল বুলি কৈ আছে। মুখেৰে মাত দিব নোৱাৰে। বয়স আনুমানিক 10 পৰা 12 বছৰ হ'ব। বৰ্তমান বৰপেটা ৰোড ৰেলৱে ষ্টেচনত আছে। তো গতিকে কোনোবাই যদি যুৱকজনক চিনি পায়, কোনোবাই যদি কোনো ধৰণৰ সংসূত্ৰ পায়, অনুগ্ৰহ কৰি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত আহি যুৱকজনক যাতে লৈ যায়। আমি স্থানীয় ৰাইজৰ পৰাও ইয়াৰ বিষয়ে দুআষাৰ জানিম। কি ক'ব, ইয়াক কিমান দিন ধৰি চাই আছে? 20-25 দিন হৈ গ'ল চাই আছো আমি। 20-25 দিন। বয়স কিমান হ'ব? 10-12 বছৰ মান হ'ব। এনে বাকী আকৌ নামৰ বাহিৰে নাম চাম ক'ব নোৱাৰে, বুবা হয়। এই ঘূৰি থাকে। এতিয়া মই লৈ আহিছো এতিয়া আজি। খালি নামখিনি লিখবা পাৰে। মুখেৰে মাত বোল দিবা নাই দিবা নোৱাৰে। কাণতো শুনা নাপায়, ইশাৰা দিবা লাগে চব কিছু। তাৰমানে ইশাৰা দিলে নিজৰ নাম। আজি মই গাঁও চাও ধুৱাই দিছো, ঘৰৰ পৰা কাপোৰ চাপোৰ আনি পিন্ধি দিছো, ভাত চাত খুৱাইছো মই হোটেলত। যিয়ে নহওক, যুৱকজন এই সৰু ল'ৰাজন একচুৱেলি নিজৰ নাম ঠিকানা ক'ব পৰা নাই। পুনৰ কৈছোঁ, নিজৰ ঠিকানা বা দেউতাকৰ নাম, মাৰ নাম একো ক'ব পৰা নাই। নিজৰ ঘৰৰ ঠিকানাও ক'ব পৰা নাই। খালি নিজৰ নামটো তেওঁ কাণেৰে নুশুনে, মুখেৰে কথা ক'ব নোৱাৰে। তেওঁ অকল নিজৰ নামটো কাগজে কলমে লিখি দিছিল আমাক আজমল বুলি। তো গতিকে কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনক কোনো ধৰণৰ মানে চিনি পায় বা কাৰোবাৰ যদি চিনাকি হয়, অনুগ্ৰহ কৰি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত আহি যুৱকজনক, এই সৰু ল'ৰাজনক যাতে ইয়াৰ পৰা লৈ যায়। আৰু এটা কথা যুৱকজনে আমাক জনাইছে, ইশাৰা দি কৈছে যে বৰপেটা ৰোড ৰেলৰ যিসকল আৰক্ষী আছে, ৰেলৰ প্লেটফৰ্মত উঠাৰ লগে লগে ৰেলৱে আৰক্ষী যুৱকজনক উঠিব নেদে বা ৰেলৱে আৰক্ষী তাক শাৰীৰিক মানে হেৰি কৰিছে বুলি কৈছে যুৱকজনে। তো এই ক্ষেত্ৰত আমি ৰেলৱে আৰক্ষীক অনুৰোধ কৰিম, যেতিয়ালৈকে যুৱকজনৰ কোনো ধৰণৰ পৰিচয় নোলায় বা যেতিয়ালৈকে যুৱকজনৰ ঘৰৰ মানুহ আহি যুৱকজনক লৈ নাযায়, তেতিয়ালৈকে যাতে এই যুৱকজনক কোনো ধৰণৰ শাৰীৰিক বা মানসিক অত্যাচাৰ কৰা নহয়, তাৰ কাৰণে আমি ৰেলৱে আৰক্ষীক তাত অনুৰোধ জনাম। পুনৰ কৈছোঁ, ল'ৰাজনে আমাক খালি তেওঁৰ নামটোহে লিখি দিছিল আজমল বুলি। মুখেৰে মাত দিব নোৱাৰে, কাণেৰে নুশুনে। কিন্তু বিগত কিছুদিন ধৰি বৰপেটা ৰোড ৰেল ষ্টেচনত আছে। ইয়াৰ স্থানীয় যিসকল গাড়ী চালক আছে তেখেতসকলে ইয়াক আজি গা চা ধুৱাই খোৱা বোৱাৰ ব্যৱস্থা কৰিছে। তো ইয়াক সঁচাকে কোনো হৃদয় ব্যক্তিয়ে এই অন কেমেৰাত থকা ল'ৰাজনক যদি চিনি পায় বা কোনো ধৰণৰ পৰিচয় পায়, অনুগ্ৰহ কৰি বৰপেটা ৰোড ৰেল ষ্টেচনৰ পৰা আহি যাতে এই ল'ৰাজনক ইয়াৰ পৰা লৈ যায়।